পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অৰুণোদয় আঁচনিৰ ব্যাপক বিসংগতি সংঘটিত হৈছে। লাখ লাখ হিতাধিকাৰী ভোট লাভৰ অংকত লাগিছে এতিয়া আউল। আঁচনিত হোৱা বিসংগতিৰ বাবে পঞ্চায়তে পঞ্চায়তে মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। নাহৰকটীয়াৰ কুঁৱৰীগাঁও গাঁও পঞ্চায়তত একাংশ মহিলাই ক্ষোভ উজাৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে পঞ্চায়তখন আছিল টিংখাং বিধানসভাৰ অন্তৰ্গত। কিন্তু এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নাম কটা গ'ল এওঁলোকৰ। অৰুণোদয়ৰ বহু হিতাধিকাৰীৰ নাম কৰ্তন হ'ল পঞ্চায়তত। অৰুণোদয় আঁচনিৰ নামত স্বজন তোষণৰ আশ্ৰয় লোৱাৰ অভিযোগ এতিয়া উত্থাপন কৰিছে এইসকল মহিলাই। বিধৱা তথা দৰিদ্ৰ মহিলাৰ নাম কৰ্তন কৰি ধনীৰ নাম অন্তৰ্ভুক্ত কৰাৰ এক অভিযোগ উত্থাপন কৰিছে আৰু সেই অভিযোগ উত্থাপন কৰি এইসকল মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে। এফালে পঞ্চায়ত নিৰ্বাচন এতিয়া সমাগত, কিন্তু সেই নিৰ্বাচনৰ পূৰ্বে অৰুণোদয় আঁচনিত ব্যাপক এনেধৰণৰ বিসংগতি সংঘটিত হোৱাৰ অভিযোগ এইসকল মহিলাই উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। লাখ লাখ হিতাধিকাৰী ভোট লাভৰ অংকত এতিয়া আউল লাগিছে। আঁচনিত হোৱা বিসংগতিৰ বাবে পঞ্চায়তে পঞ্চায়তে মহিলাসকলে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে। নাহৰকটীয়াৰ এয়া কুঁৱৰীগাঁও গাঁও পঞ্চায়তৰ দৃশ্য। একাংশ মহিলাই এনেদৰে ক্ষোভ উজাৰা দেখিবলৈ পোৱা গৈছে, কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে পঞ্চায়তখন আছিল টিংখাং বিধানসভাৰ অন্তৰ্গত। কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এইসকল মহিলাৰ এতিয়া নাম কটা গৈছে। অৰুণোদয়ৰ বহু হিতাধিকাৰীৰ নাম কৰ্তন হৈছে সেই পঞ্চায়তত, আৰু যাৰ ক্ষোভত এতিয়া এইসকল মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰথমৰ পৰা অৰুণোদয় পাই আছিলো, কিন্তু আধা ডোখৰত কি কৰি কাটিছে নাজানো বাৰু। চন্দন দিহিঙে সুধিলো, মই লিষ্ট আহিছিলে তোমাৰ ওচৰত দেখুৱাচোন কৈছিলো। সি ক'লে কি বুলি, মোৰ ওচৰত নাই নহ'ব, তেনেকুৱা একো প্ৰুফে নাই মোৰ ওচৰত বুলি ক'লে। তেতিয়াহ'লে কাৰ ওচৰত আছে? মই নাজানো বোলে, এইবোৰ কাম মই নকৰো বুলি কৈছে। মই এইটোৱে ভাবিছো যে মোৰ ৰেচন কাৰ্ড একেখনতে দুটা পৰিয়াল জড়িত আছে, কিন্তু মোক লাগে বুলি নাই কোৱা বাৰু, মোৰ শাহু মায়ে পায়। কিন্তু এই বিধৱাসকলে পাব লাগে, তাৰমানে চবেই পাব লাগে। মোক নেপালো মই চলি যাম, কিন্তু যিখিনি পাই আছিলে দুখীয়া সেইখিনিয়ে পাব লাগে। আৰু ইহঁতি যে এনেকুৱাই দুৰ্নীতি কৰিছে যে ইটোৱে সিটোক ঠেলে, সিটোৱে সিটোক ঠেলে কথা। বিসংগতি দেখাটো এতিয়া অৰুণোদয়ৰ ওপৰত যিহেতু আমি এই ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে, যিহেতু দুখীয়া মহিলাসকলৰ কাৰণে চবে আমি দুখীয়াই, গতিকে যিসকল আমি ওলাই আহিছো তেওঁলোকে আমি বিচাৰিছো আমাৰ অধিকাৰটো, আমি অৰুণোদয় আঁচনিটো পাব লাগে। যিসকলে পাই আছিলে সেইসকলৰ যিটো কৰ্তন গৈছে বুলি আমি জানিব পাৰিছো। আৰু সিহঁতি এনেকুৱা এটা প্ৰলোভনৰ কাম কৰিছে যে ৰাতি ৰাতি গৈ ফৰ্ম ফিল আপ কৰিছে, কাৰোবাৰ পৰা টকা 100 টকা বুলি লৈছে, তেনেকে বুলি গম পাইছো। গতিকে এইবোৰ কেলে হ'ব লাগে? যদি সঁচাকে যদি ভাল এখন সংবিধান লৈ যদি কাম কৰিছে, তেতিয়াহ'লে নিজৰ ৰুল আৰু ৰেগুলেশ্যনটো বজাই ৰাখি পেলাই ভালকে কামখিনি কৰি যাব লাগে।